নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম স্পট এডমিশ্যনক লৈ। স্পট এডমিশ্যন ইয়াৰ জৰিয়তে আপোনাৰ যদি 30%ও থাকে তাৰ পিছতো কিন্তু আপোনালোকে ভাল ভাল কলেজত বা ভাল ভাল ইউনিভাৰ্চিটিটো চিট পাই যাব পাৰে। কেনেকৈ আৰু কিয় কৈছোঁ সেইটো আপোনালোকক এই ভিডিঅ'ত আলোচনা কৰিম, আৰু তাৰপিছত আপোনালোকে নিজেই গম পাই যাব যে কিয় কথাষাৰ ক'লোঁ। তো বহুত ভিউৱাৰ্ছৰ কমেণ্ট আহি আছে বা যিবিলাক ছাবস্ক্ৰাইবাৰ্ছ আছে মোৰ, সিহঁতৰ কমেণ্ট আহি আছে যে স্পট এডমিশ্যনৰ ওপৰত ভিডিঅ' বনাব লাগে, আৰু স্পট এডমিশ্যন কি সিহঁতে বুজি পোৱা নাই, বা স্পট এডমিশ্যনৰ এডমিশ্যন প্ৰচেছ কেনেকৈ হ'ব সেইকেইটা আপোনালোকৰ লগত আলোচনা কৰিম। প্ৰথমতে আমি বুজি পাব লাগিব যে স্পট এডমিশ্যন কি হয়। যিবোৰ ছাত্ৰ ছাত্ৰীয়ে মেৰিট লিষ্টত এডমিশ্যন পোৱা নাই সিহঁতে স্পট এডমিশ্যনৰ জৰিয়তে আবেদন কৰিব পাৰিব, বা যিসকলে ফাৰ্ষ্ট আৰু ছেকেণ্ড ৰাউণ্ডত অলৰেডি এডমিশ্যন লৈ লৈছে কোনোবা এখন কলেজত, কিন্তু সিহঁতৰ মনৰ ইচ্ছা অনুযায়ী সিহঁতে এতিয়ালৈকে সেইখন কলেজত এডমিশ্যন ল'ব পৰা নাই, সিহঁতেও কিন্তু স্পট এডমিশ্যনৰ কাৰণে আবেদন কৰিব পাৰিব বা স্পট এডমিশ্যনৰ কাৰণে যাব পাৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু মন দি শুনিব, কথাখিনি কিন্তু বহুত গুৰুত্বপূৰ্ণ। তো স্পট এডমিশ্যনৰ প্ৰচেছটো কেনেকুৱা হ'ব আপোনালোকক কৈ দিছোঁ। তো স্পট এডমিশ্যনটো ফাৰ্ষ্ট মেৰিট লিষ্ট বা ছেকেণ্ড মেৰিট লিষ্টৰ যেনেকৈ এডমিশ্যন হৈছিলে সেই তেনেকুৱাই হ'ব। আপোনালোকৰ হয়তো স্পট এডমিশ্যনৰ কাৰণে কোনো মেৰিট লিষ্ট নোলায়, কিন্তু আপোনালোকে এই স্পট এডমিশ্যনৰ জৰিয়তে আপোনালোকৰ এডমিশ্যন যিটো হয় সেইটো কনফাৰ্ম কৰিব পাৰিব। স্পট এডমিশ্যনত আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব, স্পট এডমিশ্যনত আপোনালোকে মেজৰ পাবনে নাই, স্পট এডমিশ্যন ফ্ৰী এডমিশ্যন হ'বনে নাই, স্পট এডমিশ্যনৰ কাৰণে আকৌ আবেদন কৰিব লাগিব নেকি, কি বস্তু চাই আপোনালোকে স্পট এডমিশ্যনত আবেদন কৰিব, সবিশেষ এইটো ভিডিঅ'ত আলোচনা কৰিম। বা স্পট এডমিশ্যনৰ কাৰণে ৰাইট টাইম কি হয়, কেতিয়া আপোনালোকে আবেদন কৰিলে আপোনালোকে গম পাব যে আপোনালোকৰ যি এডমিশ্যন হয় সেইটো পোৱাৰ চান্সেছটো বেছি হয়। তো এতিয়া প্ৰথম কুৱেশ্যনটোলৈ আহোঁ যে স্পট এডমিশ্যনত মেজৰ ল'ব পাৰিবনে নাই। চাওক, স্পট এডমিশ্যন এটা এডমিশ্যন প্ৰচেছে হয়। যদি আপোনালোকৰ মেজৰ ছাবজেক্ট এভেইলেবল আছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে সেই আগৰ দৰেই স্পট এডমিশ্যনতো মেজৰ ল'ব পাৰিব। তো আপোনালোকে প্ৰথমতে কলেজত যাব লাগিব, কলেজত গ'লে তাৰ পৰাই আপোনালোকক গাইড কৰি দিয়া হ'ব, বা আপোনালোকৰ যদি মেজৰ লাগে আপোনালোকে মেজৰো ল'ব পাৰিব, যদি মাইনৰ কোৰ্চ লাগে আপোনালোকৰ মাইনৰো ল'ব পাৰিব। তো সেই অনুযায়ী আপোনালোকে আপোনালোকৰ মেজৰ নিজে চিলেক্ট কৰি, বা যদি তাত ভেকেঞ্চি আছে তেনে ক্ষেত্ৰত আপোনালোকে সেই মেজৰ ছাবজেক্টটো ল'ব পাৰিব। ছেকেণ্ড কুৱেশ্যনটো আহিল স্পট এডমিশ্যনত আপোনালোকে ফ্ৰী এডমিশ্যন ল'ব পাৰিবনে নাই। তো ইয়াত আপোনালোকক ক'ম যে স্পট এডমিশ্যন আপোনালোকে ফ্ৰী ল'ব পাৰিব। স্পট এডমিশ্যনত আপোনালোকে সেই আগৰ ফাৰ্ষ্ট মেৰিট লিষ্ট বা ছেকেণ্ড মেৰিট লিষ্টত যেনেকৈ এডমিশ্যন লৈছিলে ঠিক তেনে প্ৰচেছতে আপোনালোকে, যদি আপোনালোকৰ ইনকম চাৰ্টিফিকেট নতুবা যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত সেই দুটাৰ ভিতৰত যিকোনো এটা ডকুমেণ্টছ দিলেই কিন্তু আপোনালোকৰ ফ্ৰী এডমিশ্যন হ'ব। ইয়াত কোনো ফি দিব নালাগে। তো যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে, প্ৰথম যোনটো ডকুমেণ্টছ বিচাৰে সিহঁতে সেইটো হ'ব আপোনালোকৰ ৰেচন কাৰ্ড। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকৰ ফ্ৰী এডমিশ্যন হ'ব। কিন্তু যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই, এনেকুৱা কিছুমান ফেমিলি আছে যিসকলৰ ৰেচন কাৰ্ড নাই, তো সিহঁতে ইনকম চাৰ্টিফিকেটখন জমা দিব লাগিব, আৰু ইনকম চাৰ্টিফিকেটখন আপোনালোকে ৰেভিনিউ চাৰ্কেল অফিচৰ পৰা আনিব লাগিব। সেইটো হয়তো আপোনালোকে এদিনতে পাই যাব, আপোনালোকে গৈ আবেদন কৰিব ৰেভিনিউ চাৰ্কেল অফিচত, সিহঁতে আপোনালোকক দি দিব। তাৰপিছত আহিছে স্পট এডমিশ্যনৰ কাৰণে আকৌ আবেদন কৰিব লাগিব নেকি। তো এই সন্দৰ্ভত এটা ডাউট আছে মোৰ, এটা কুৱেশ্যন মাৰ্ক আছে। যিসকলে অলৰেডি কোনোবা এখন কলেজত আবেদন কৰিছিলে সিহঁতে আবেদন কৰিব লাগিব নে নাই সেইটো সন্দৰ্ভত মই নেক্সট ভিডিঅ'টোত আলোচনা কৰিম। যেতিয়াই স্পট এডমিশ্যনক লৈ এটা গাইডলাইন দিব চৰকাৰে, আমি সেই গাইডলাইন মতে আপোনালোকক ধুনীয়াকৈ বুজাই ক'ম যে আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব, বা যদি আপোনালোকৰ আবেদন কৰিব লাগে তেনে ক্ষেত্ৰত আপোনালোকক কৈ দিম যে কেনেকৈ আবেদন কৰিব লাগিব। কিন্তু যিসকলে কোনোবা এখন কলেজত আবেদনেই কৰা নাই আগত, সিহঁতে কিন্তু আবেদন কৰিব লাগিব, সেইটো চিয়'ৰ হয়। তো 19 তাৰিখৰ পৰা আৰম্ভ হ'ব। তো আপোনালোকে তাৰ আগলৈকে ধৈৰ্য ধৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। যদি গাইডলাইন আহে স্পট এডমিশ্যনৰ কাৰণে কি নিয়ম বান্ধি দিব সেইকেইটা আপোনালোকক বুজাই ক'ম, তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু এতিয়া কওঁ মেইন বস্তু বা মেইন টপিক, আপোনালোকে মন দি শুনিব যে কি বস্তু চাই আপোনালোকে আবেদন কৰিব স্পট এডমিশ্যনৰ কাৰণে। এক নম্বৰতে আহিব আপোনালোকৰ ডিমাণ্ড অফ দ্য কলেজ। কলেজৰ ডিমাণ্ড কেনেকুৱা, সেইখন কলেজৰ যিটো ডিমাণ্ড হয় যে ল'ৰা ছোৱালী তাত পঢ়িব আহে, কিমান আহে, বা কিমান ষ্টুডেণ্ট সেই কলেজখনত পঢ়িবলৈ আগ্ৰহী, তো সেইটোকে চাই মই কৈছোঁ ডিমাণ্ড অফ দ্য কলেজ। তাৰপিছত আহিব ডিপাৰ্টমেণ্ট। আপোনালোকে চাই ল'ব যে কোনটো ডিপাৰ্টমেণ্টত আপোনালোকে মেজৰ ল'ব, আপোনালোকে চাই ল'ব প্ৰথমতে, বা মাইনৰো ল'ব পাৰে, সেইটো আপোনালোকে চাই ল'ব। কিন্তু যিসকলে মেজৰ ল'ব বিচাৰে তো সিহঁতে ডিপাৰ্টমেণ্টটো চাই ল'ব লাগিব, যোনখন ছাবজেক্টত আপোনালোকে মেজৰ ল'ব সেই ছাবজেক্টটোৰ ডিমাণ্ড কিমান আছে। 3 নম্বৰতে কাষ্ট, কোটা, আপোনালোকে কোনটো কাষ্টৰ হয় সেইটো কিন্তু ইয়াত খুব লক্ষণীয় হ'ব। আপোনালোকে চাই ল'ব যে আপোনালোকৰ কাষ্ট কি, সেই অনুযায়ী আপোনালোকৰ ডকুমেণ্টছ আছেনে নাই সেইকেইটা প্ৰথমতে আপোনালোকে চেক কৰি ল'ব। তো আপোনালোকে সেই কোটাটো চাই ল'ব। তাৰপিছত আহিব পাৰ্চেণ্টেজ, আপোনালোকৰ পাৰ্চেণ্টেজ চাব।
তো এইকেইটা বস্তু আপোনালোকে ক'ত পাব আপোনালোকে প্ৰথমতে ফাৰ্ষ্ট মেৰিট লিষ্টখন ডাউনলোড কৰি ল'ব সেইখন কলেজত তাৰপিছত আপোনালোকে ছেকেণ্ড মেৰিট লিষ্টখনো ডাউনলোড কৰিব আৰু ছেকেণ্ড মেৰিট লিষ্টত আৰু ফাৰ্ষ্ট মেৰিট লিষ্টত আপোনালোকে কি চাব মেইনলি ছেকেণ্ড মেৰিট লিষ্টত আপোনালোকে আপোনালোকৰ কাষ্ট আৰু আপোনালোকৰ যি ডিপাৰ্টমেণ্ট হয় সেইটোৰ এগেইনষ্টত একেবাৰে লোৱেষ্ট পাৰ্চেণ্টেজ কিমান আহিছে সেইটো আপোনালোকে চাই ল'ব সেই দুটা মেইন বস্তু হয় আপোনালোকে চাই ল'ব যে আপোনালোকৰ একেবাৰে লোৱেষ্ট পাৰ্চেণ্টেজ কিমান আহিছে আপোনাৰ যোনটো কাষ্ট হয় সেই কাষ্টৰ একেবাৰে লোৱেষ্ট পাৰ্চেণ্টেজ কিমান আহিছে সেইটো চাই ল'ব আৰু যোনটো ডিপাৰ্টমেণ্টত আপোনালোকে আবেদন কৰিছিলে সেইটো ডিপাৰ্টমেণ্টত তো সেইটো চোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব ভেকেঞ্চি লিষ্ট এইটো মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট হয় স্পট এডমিশ্যনৰ তো ভেকেঞ্চি লিষ্ট কেতিয়া ওলাব মই আপোনালোকক ক'ম আপোনালোকে কেনেকৈ চাব লাগিব সেইটোও ক'ম ভেকেঞ্চি লিষ্ট কি হয় যে কোনোবা এখন কলেজত কিমান সিট খালী আছে তাকে ভেকেঞ্চি লিষ্ট কয় আৰু সেই ভেকেঞ্চি লিষ্টটো আপোনালোকে চাব লাগিব তাৰপিছতহে আপোনালোকে আবেদন কৰিব আৰু ভেকেঞ্চি লিষ্ট কেনেকৈ চায় কেতিয়া ওলাব আপোনালোকক আগলৈ জনাই থাকিম তাৰ কাৰণে চেনেলটোৰ লগত জড়িত থাকিব ভেকেঞ্চি লিষ্টত আপোনালোকৰ হয়তো এনেকুৱাকৈ মেনশ্যন থাকিব যে এইটো ডিপাৰ্টমেণ্টত ইমানটা সিট খালী আছে তাৰ লগতে ইমানটা জেনেৰেলৰ হ'ব ইমানটা OBCৰ হ'ব বা ইমানটা SC ST প্লেইন চিলছ এনেকুৱা থাকিব তো আপোনালোকে সেইটো অনুযায়ী আপোনালোকে আবেদন কৰিব বা আপোনালোকে সেইটো অনুযায়ী ইনকুৱাৰী কৰিব ডেফিনেটলি আপোনালোকৰ যি এডমিশ্যন হোৱাৰ চান্সেছ হয় সেইটো হাই থাকিব তো এইকেইটা হ'ল বেছিক থিংছ স্পট এডমিশ্যনৰ কাৰণে আপোনালোকৰ চাবলগীয়া আৰু স্পট এডমিশ্যনৰ কাৰণে আবেদন কৰাৰ সঠিক টাইম কেতিয়া হ'ব মই আপোনালোকক কওঁ যে আপোনালোকে ষ্টাৰ্টিঙতে কিন্তু আবেদন কৰি নিদিব যেতিয়াই এপ্লাই আৰম্ভ হৈ যায় লগে লগে কিন্তু আপোনালোকে আবেদন কৰি নিদিব কলেজত স্পট এডমিশ্যনৰ কাৰণে ভেকেঞ্চি ওলোৱাৰ পিছতহে আপোনালোকে আবেদন কৰিব আৰু আপোনালোকে চাই ল'ব যে সেইখন কলেজৰ ডিমাণ্ড কিমান হয় কাৰণ ডিমাণ্ড অনুযায়ী ষ্টুডেণ্টটো কিন্তু বহুত বেছি হ'ব পাৰে কম্পিটিশ্যন বহুত বেছি হ'ব পাৰে সেয়েহে আপোনালোকে সেই বস্তুটো কিন্তু কনচিডাৰ কৰিব লাগিব তো ইয়াৰ পিছত আপোনালোকক ক'ম আৰু এটা কথা যে স্পট এডমিশ্যনত হয়তো মেৰিট বেচিছতো দিব পাৰে নতুবা ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চাৰ্ভো দিব পাৰে যে হয়তো আপোনালোকৰ পাৰ্চেণ্টেজৰ ওপৰত ডিপেণ্ড কৰিও আপোনালোকৰ এডমিশ্যনটো হ'ব পাৰে নতুবা যোনজন ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট আহি এপ্ৰ'চ কৰে বা ফাৰ্ষ্ট আহি এপ্লাই কৰে তেনে ক্ষেত্ৰত হয়তো তেনেকুৱাকেও এডমিশ্যনটো দিব পাৰে কাৰণ যোৱাবাৰ এনেকুৱা হৈছিলে কাৰণ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে সেই প্ৰচেছটো সিহঁতে কেনেকৈ কণ্ডাক্ট কৰে সেইটো কলেজৰ ওপৰত এৰি দিছিলে তো আপোনালোকে অকণমান ধৈৰ্য ধৰক যেতিয়ালৈকে স্পট এডমিশ্যনৰ গাইডলাইন নাহে আমি একো ক'ব নোৱাৰোঁ তো স্পট এডমিশ্যনৰ গাইডলাইন যেতিয়াই আহিব তেতিয়াই আপোনালোকক ডিটেইলছকৈ আৰু ভালকৈ অকণমান ক্লেৰিফিকেশ্যনৰ সৈতে আপোনালোকক বুজাই দিম যে আপোনালোকে কি কৰিলে পাব তো স্পট এডমিশ্যনৰ আৰু কিছুমান গাইডলাইন আছে যিসমূহ আগলৈ আপোনালোকে পাই থাকিব তো এইখিনি হ'ল বেছিক আইডিয়া যিকেইটা লৈ আপোনালোকে স্পট এডমিশ্যনৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াতকৈও বেটাৰ আইডিয়া আপোনালোকক দিয়া হ'ব যেতিয়া গাইডলাইনটো আহে হয়তো যদি কিবা আৰু বেলেগ আইডিয়া আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু গাইডলাইনটো আপোনালোকক কমপ্লিট বুজাই কৈ দিম কিন্তু ভিডিঅ' শেষ কৰাৰ আগত আপোনালোকক এটা কথা কৈ দিওঁ যে যদি কলেজত সিট খালী থাকে বা ভেকেঞ্চি থাকে তেতিয়াহে আপোনালোকে কিন্তু স্পট এডমিশ্যনত আপোনালোকৰ এডমিশ্যনটো পাব সেইটো আপোনালোকে মনত ৰখাব সেয়েহে আপোনালোকে যেতিয়া এপ্লাই কৰিব অতি সাৱধানে কৰিব এনেই যিকোনো কলেজতে কিন্তু আপোনালোকে এপ্লাই কৰি নিদিব সেয়ে মই কৈছিলোঁ যে 30% পাইও আপোনালোকে কিন্তু ভাল কলেজ এখনত এডমিশ্যন ল'ব পাৰিব হয়তো আপোনালোকে যদি পইণ্ট কেইটা মন কৰিছে আপোনালোকে এতিয়া বুজি পাইছে যে মই কিয় কৈছিলোঁ আগলৈও এনেকুৱা গাইডেন্সবিলাক মই দি থাকিম এইটো চেনেলত আৰু কিছুমান কমেণ্ট আহি আছে যে সিহঁতৰ পাৰ্চেণ্টেজটো বহুত হাই হয় বাট সিহঁততকৈ কম পাৰ্চেণ্টেজৰ ষ্টুডেণ্টছেও কিন্তু এডমিশ্যন পাই গৈছে তো সেইটো কিয় হৈছে আপোনালোকক নেক্সট ভিডিঅ'টোত ডিটেইলছকৈ বুজাই ক'ম আপোনালোকৰ হায়াৰ পাৰ্চেণ্টেজ থাকিও আপোনালোকে কিয় মেৰিট লিষ্টত আপোনালোকৰ নাম নাহিল তো সেইটো আপোনালোকক এটা ডিটেইলছ ভিডিঅ'ত বুজাই ক'ম তো ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিল লাইক এটা কৰি দিব চেনেলত নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় অসম